Hello everyone, কি খবৰ আপোনালোকৰ? ডেইলি সানশাইনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। ব্লগটো আজি এনেকৈ আৰম্ভ কৰিছো। দিনটোত কি কৰো কি নকৰো তাকে দেখুৱাম আপোনালোকক। আৰু কালি এটা মই DIY বনাইছিলো, মানে পেপাৰৰে ঘৰত থকা বস্তুৰে মানে আৰু ধুনীয়াকৈ বনাব পাৰি। বনাই আছো হে, কালি আধা শুট কৰি থৈছিলো আৰু আজিও বনাম। এতিয়া মানে খাই মেলি আজৰি হৈছো, ৰাতিপুৱাৰখিনি খাই মেলি আজৰি হৈছো। একদম মানে কাম কমপ্লিট আৰু ভাত বনাব যেহেতু অকমান সময় আছে, সেইখিনি সময়তে ভাবিলো DIY টো কমপ্লিট নহব চাগে, কাৰণ আঠা চাঠা কিবা দিব লাগিব, ৰং চং দিব লাগিব, সেইখিনি শুকুৱাব লাগিব। তথাপিতো চাও আৰু কিমানখিনি কৰিব পাৰো। সেইকাৰণে ব্লগটো আৰম্ভ কৰিলো। ব্লগ আপোনালোককো দেখুৱাও মই কি বনাই আছো পেপাৰেৰে। পেপাৰ আৰু কাৰ্ডবোৰ্ড যে আছে, মানে কেকত যে এখন কাৰ্ডবোৰ্ড পায়, সেইখনেৰে এনেকুৱাকৈ মই বনাই আছো। আৰু ৰব, আৰু এইটো ৰুমত ইয়াত আপোনাৰ বেডমিণ্টন খেলি আহি ইয়াতে থৈ দিছে। আৰু ইয়াৰ বেড দেখিছে, আৰু আছে দেই, আৰু সেইফালে আছে নেকি 6-7খনমান বেড আছে। আৰু বলটো ক'বই নালাগে, বলো আছে বহুত। আৰু এইটো ষ্টাডি ৰুমটোত আছোঁ মই, কাৰণ এইটো ৰুমটোত মানে কি কালি এনেকুৱাকৈ এয়া কৰি আধা কৰি থৈ দিছিলোঁ। সেইকাৰণে এইটো ৰুমটো যিহেতুকে ইমান মানুহ অহা যোৱা নকৰে আৰু দৰ্জাখন এনেকৈ বন্ধ কৰি দিব পাৰি, সেইকাৰণে মই এতিয়া অৱশ্যে খুলি থৈ দিওঁ, এতিয়া কোনো নাই। আৰু আমাৰতো জানেই দুটা আছে, চাৰ্লি আৰু চেণ্ডি। সিহঁতক কেতিয়াবা বাৰ্থডে এৰি দিলে এইবিলাক চব একদম নষ্ট কৰি দিব। সেইকাৰণে মই এইটো ৰুমতে কৰি আছোঁ, যাতে কৰি হোৱাৰ পিছত মই দৰ্জাখন বন্ধ কৰি তাহাঁতে সিফালে যাব পাৰোঁ। সেইকাৰণে বিলাক দেৰি নকৰি মই আপোনালোকক দেখুৱাই আছোঁ। আৰু আগতে ৰ'ব, মই ষ্টেণ্ড পাত আনিব লাগিব, মোৰ সা সৰঞ্জামবিলাক চাই থাকক আপোনালোকে ভিডিঅ'টো। এইখন আছিলে, এইখন কেকত পাইছিলোঁ কিজানি, এইখন এয়া এনেকুৱা ধৰণৰ এখন কাৰ্ডবোৰ্ড এইখন। আৰু লাগিব কিছুমান পেপাৰ, আৰু তাৰপিছত এয়া মই সা সৰঞ্জামবিলাক উলিয়াই লৈছোঁ। উলিয়াই লৈ ইয়াত আৰু এপাত বস্তু আছে। এয়া এতিয়া ধৰিব পাৰিছে, ৰিফিল হয়। আৰু এয়া পেপাৰ মই কাটি ল'ম ধুনীয়াকৈ, দেখুৱাই আছোঁ ৰ'ব দেই। এয়া পুৰণা পেপাৰ লৈছোঁ মই, পুৰণা পেপাৰ, তাত ৰিফিল পাতেৰে ধুনীয়াকৈ এপাত এপাতকৈ মেৰুৱাই লৈ মই বনাই যাম দেখুৱাৰ ধৰণেৰে। এয়া দেখিছে, এয়া ৰিফিল পাতেৰে প্ৰথমতে এটা ছাইডৰ পৰা মানে আৰু পকাই এনেকুৱাকৈ ৰোলকৈ এনেকুৱাকৈ মই ষ্টিক বনাই যাম। আৰু পেপাত বনোৱা হোৱাৰ পিছত এয়া ফেভিকল আঠাটোৰে মই মানে একদম লাষ্টৰ অংশখিনিত আঠা দি দিম আৰু শুকুৱাব দিম। আৰু এনেকুৱাকৈ মই বহুকেইপাত কৰি ল'ম। আৰু এয়া হৈছে নেক্সট দিনাখনৰ দৃশ্য। মানে প্ৰথম দিনাখন মই ধুনীয়াকৈ ষ্টিক কেইপাতেই বনাই ল'লোঁ, ষ্টিক কেইপাত বনাই লৈ আঠাখিনি দি ল'লোঁ। আৰু লগালগ মই ৰং নকৰিলোঁ, কাৰণ যিহেতুকে আঠাটো ভালকৈ খাবলৈ অলপমান সময়ৰ প্ৰয়োজন হয়। ইমানো সময় নালাগে, কিন্তু তথাপিতো মই সেইদিনাখন নকৰিলোঁ। আৰু মই যে এনেকুৱাকৈ এয়া কাগজৰে বনাই লৈছিলোঁ পেপাৰবিলাকৰে, এয়া মই এনেকুৱাকৈ মানে এটা ডিজাইন দিম আৰু মই ভাবি থৈছোঁ। গতিকে এতিয়া এই পেপাৰখিনিত মই এইটো কালাৰ, এই পিংক কালাৰটো লগাই ল'ম এনেকুৱাকৈ। এতিয়া মই গোটেইখিনিত এপাত এপাতকৈ কালাৰ কৰি যাম আৰু শুকুৱাব দিম। আৰু যদি আপোনালোকৰ এয়া ওচৰত ফেব্ৰিক কালাৰ যদি অকণমান গোটা মাৰি গৈছে, তেতিয়াহ'লে আপোনালোকে অকণমান পানীও দি দিব পাৰে। মোৰ গোটা মাৰি গৈছিলে, গতিকে মই অকণমান পানী ইউজ কৰিছোঁ। একো প্ৰব্লেম নহয়, পানী ইউজ কৰিলে ধুনীয়াকৈ পনীয়া হৈ যায়। তাৰপিছত মই এয়া কালাৰ কৰি আছোঁ গোটেই কেইপাততে।
আৰু এয়া একদম লাষ্টৰখিনিত মই কালাৰ কৰা নাই যিহেতুকে সেইখিনি আঠা দিব লাগিব আৰু সেইখন তাৰ মানে দেখা নাপায় কাৰ্ডবৰ্ডখনৰ পিছফালে থাকিব সেইখিনি অংশ সেইকাৰণে মই সেইখিনি অংশত কালাৰ কৰা নাই ৰংখিনি কৰা মোৰ হৈ গ'ল ৰংখিনি এতিয়া শুকুৱাব লাগিব আৰু এইফালে ভাত বনোৱাৰ সময় হৈ গৈছে গতিকে মই ভাত বনাব যাওঁ আৰু তাৰপিছত আহি বাকীখিনি কৰিম আৰু আজি মই আপোনালোকক এটা টিপছ দিব খুজিছোঁ সেইটো হৈছে নহৰুৰ বাকলি একদম সহজতে গুচাব পাৰিব আপোনালোকে এনেকৈ যদি আপোনালোকে 5-6 ঘণ্টামান আগতে নহৰুখিনি ফালি ফালি মানে কোহবিলাক উলিয়াই যদি গোটেইটো উলিয়াব নালাগে এনেকৈ আধা ভলাকৈ যদি এয়া পানীত যদি তিয়াই থৈ দিয়ে 5-6 ঘণ্টামান আগতে তেতিয়া বাকলিখিনি নিকাব একদম সহজ হয় মই এইটো বুদ্ধি কৰোঁ আৰু এই গৰমততো বাকলিখিনি মানে কি ফেন নোহোৱাকৈ মানে গুচাবও দিগদাৰী হয় আৰু ফেনৰ তলত গুচালেতো জানেই নহৰু বাকলিবিলাক চব উৰি উৰি গুচি যায় গতিকে যদি আপোনালোকে এনেকৈ পানীত তিয়াই থৈ কেনে বাকলিবিলাক গুচাই তেতিয়াহ'লে মানে বাকলিটো উৰি নাযায় একদম ধুনীয়াকৈ মানে পানীখিনিত এনেকৈ থৈ থাকিব পাৰিব বাকলিবোৰ আৰু এনেকৈ এটা এটাকৈ ইয়াত নহৰুবিলাক উলিয়াই ল'ব পাৰিব একদম সহজ পদ্ধতি হয় আৰু মানে একদম আপোনালোকে নিশ্চয় ভাল পাব এনেকৈ আৰু কিছুমানে হয়তো জানে জনাবিলাকে বাৰু কৰে নিশ্চয় কিন্তু ময়ো এনেকৈ কৰোঁ কাৰণে আপোনালোকক দেখুৱাই দিলোঁ নজনাসকলে উপকৃত হ'ব এতিয়া এয়া কেইপাহমান এনেকৈ ফুল বনাই ল'ব লাগিব এই পাহত মই হালধীয়া কালাৰ কৰিছোঁ এয়া মই এইটো হালধীয়া ফেব্ৰিক কালাৰটো কৰিছোঁ আৰু ফুলপাহ এয়া দেখিছে এয়া কাগজৰ পৰাই বনাইছোঁ আৰু এয়া মই A4 সাইজৰ পাত লৈছোঁ A4 সাইজৰ পাত মই বৰ্গাকৃতি কৰি কাটি লৈছোঁ কাটি লৈ এয়া দুয়োটা কণা এনেকৈ কণাকণিকৈ মানে ত্ৰিভুজাকৃতি কৰি ল'লোঁ প্ৰথমতে তাৰপিছত এনেকুৱাকৈ ত্ৰিভুজকৈ ভাজি গৈছোঁ এয়া এটা ত্ৰিভুজ কৰিলোঁ তাৰপিছত আৰু এটা মানে দি কেনে ভাজ দি কেনে ত্ৰিভুজ কৰি ল'লোঁ এনেকুৱাকৈ 3টামান ত্ৰিভুজৰ নিচিনা ভাজ কৰি ল'লোঁ আৰু একদম লাষ্টৰ অংশখিনি এনেকৈ ধুনীয়াকৈ গোলকৈ কাটি লৈছোঁ আৰু গোলকৈ কাটি লোৱাৰ পিছত সৰু কেঁচিও ইউজ কৰিব পাৰে আপোনালোকে মই সেইখিনি সময়ত সৰু কেঁচিখন পোৱা নাছিলোঁ পিছত কিন্তু মই সৰু কেঁচিৰে কৰিছোঁ তেতিয়া সুবিধা হয় আৰু এয়া দেখিছে ফুল হৈছে আৰু এতিয়া এই ফুলটোৰ এটা পাহ কাটি দিব লাগিব আপোনালোকে জানেই চাগে তথাপিতো নজনাসকলক কৈ দিছোঁ মই এয়া এটা পাহ কাটি দি দুয়োটা বাকি মানে এইফালৰ পাহটো আৰু সেইফালৰ পাহটো এনেকৈ আঠাৰে লক কৰি দিছোঁ তেতিয়া ধুনীয়া এপাহ ফুল হৈ গৈছে এয়া দেখিছে এনেকুৱাকৈ মই গোটেইখিনি কৰি ল'ম আৰু তাৰপিছত হালধীয়া কালাৰ কৰি ল'ম দেখাত যিমান মই ভিডিঅ'টো মানে কি স্পীডত দি থৈছোঁ কিন্তু ইমান সহজ নহয় মানে ইমান সহজ কামটো কৰিব সহজ কিন্তু সময় বহুত লাগে আৰু ধৈৰ্য থাকিব লাগিব এইবিলাক কাম কৰিবলৈ আৰু মই এনেকুৱাকৈ অলপকৈ কৰি আছোঁ যিহেতুকে ঘৰৰ বাকী কামবিলাকো থাকে তাৰ মাজতে সময় উলিয়াই এনেকৈ কৰি আছোঁ মই এয়া মই এনেকুৱাকৈ ব্লেকবোৰ্ডখনত এইখিনি মানে মিলাই লৈছোঁ আৰু তাৰপিছত এতিয়া মই এয়া ফেব্ৰিকটোৰে এয়া এনেকৈ এইপাত অকণমান আঁতৰাই দি আঠাটো দি যাম এয়া এইটো আঠাটো দি ল'লোঁ গোটেইখিনি এনেকৈ কৰিছোঁ তো ফ্ৰেণ্ডছ এয়া মই বনাই আছোঁ ফুলেই আৰু মোটামুটি এয়া দেখিছে আৰু মই এই ফুলবিলাক অৱশ্যে আঠা দিয়া নাই এতিয়া মই এয়া এটা এটাকৈ ফেব্ৰিকলেৰে আঠা দি যাম এইকেইপাতত আৰু লাষ্টটো দেখুৱাই আছোঁ কেনেকুৱা হয় আৰু এইফালে এয়া আজি অফিচৰ কাম কিবা ক'বা Pernah beli? Aku ya saya. Pasti ada. Sama berapa na? Sama lagi dah. Hal laksana तुम्हारा हुआ? ठीक है ऐसे. बोलेगा नहीं. মোটামুটি কমপ্লিট হ'লেই আৰু এয়া মোৰ ওচৰত এটা ফুল আছিলে এইখিনি কিন্তু এইটো এই কাগজৰে হালধীয়াখিনি কাগজৰ তাতে এনেকুৱাকৈ মই পেনেৰে অকণমান ফুটকৈ আঁকি দিছোঁ আৰু এইটো ভাবিছোঁ মই এইখিনিত দি দিম বুলি আৰু দিয়াৰ পিছত ৱালত দিলে কেনেকুৱা লাগিব জনাবচোন
আৰু ফাইনেলি মোৰ ৱাল হেঙিংখন হৈ গ'ল আৰু এয়া ইয়াত গজালেৰে মাৰি লৈছোঁ একদম সৰু যে গজালটো পায় সেইটোৰে পাৰ্ট হৈ মাৰি দিছে আৰু যদি আপোনালোকৰ ওচৰত ডাবুল টেপ আঠাটো আছে সেইটোৰে মাৰিব পাৰে মই কিন্তু নামাৰিলোঁ কাৰণ ৱালখনৰ ৰংটো পিছলৈ নষ্ট হৈ যাব বুলি নামাৰিলোঁ আৰু এনেকৈ দিওঁতেও বেয়া লগা নাই ভালেই লাগিছে আৰু আপোনালোকৰ কেনেকুৱা লাগিছে তলত কমেণ্ট কৰি জনাব তো আজিলৈ আহিছোঁ ফ্ৰেণ্ডছ ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ বাই বাই